আজিৰ পৰা 3 বছৰ আগত আপোনালোকে জানো ইয়াত বিহু পাতিব পাৰিছিল নে দাদা নে কৰোনাৰ ভয়ত নাকে মুখে কপালি ঘৰত আছিল দাদা আপুনি কওকচোন ক'ত আছিলে ঘৰত আছিল নে আপুনি কিন্তু আজি যে আমি ইয়াত ইমান ৰাইজ এই ফিল্ডখন গোটেই ভৰ্তি হৈ গৈছে চ' ইমান ৰাইজ আমি যে একেলগে একত্ৰিত হৈ বহিব পাৰিছো তাৰ মানে আমি প্ৰত্যেকজনে একোজন যোদ্ধা হয় আৰু আমি প্ৰতিজনে মহামাৰীক জয় কৰিছো আমাৰ জীৱনত আমি মহামাৰীক জয় কৰি আকৌ আমাৰ জীৱনলৈ এই বসন্ত আমি লৈ আহিছো আকৌ গোটেই মানুহ আমি একেলগে বহিছো গতিকে আমি প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিজন ব্যক্তি এবাৰ যোদ্ধাৰ হাত থাপৰি দিয়ক যে ইয়াত বহি থকা প্ৰতিজন ব্যক্তি মহামাৰী বিজয়ী ধন্যবাদ ৰাইজ ভৱিষ্যতে যাতে আৰু এনেকুৱা কেতিয়াও নহয় এনেকুৱা মহামাৰী বা এনেকুৱা ধৰণৰ যাতে কোনো নাহে নে কি কৰে যে আপোনাৰ ঘৰত কোনোবা আহিব নোৱাৰে চ' সেইকাৰণে আমি এখন ইয়াত পূজা পাতিম আপোনালোকৰ অঞ্চলত আমি এখন পূজা পাতিম এই পূজাৰ সামগ্ৰীখিনি আনিব মই কাঞ্চাক পাইছিলোঁ এই কাঞ্চা ক'ত মৰিল এই কাঞ্চা আমি ক'ত পৰা আছিলে এই ইমান টাইম লাগে কি কি কৈছে ইমান টাইম লাগে নেকি বস্তু কোনে লিখি দিছিল লেখিটো মই দিছো না আৰু কোনে লিখি দিব পূজাৰ সামগ্ৰী দোকান ইয়াতে এখন আছে মই দোকানত গৈছিল ফুল তুলসী ধুবৰী বেলপাত এইবিলাক চব পাইছো এইবিলাক চব পাইছে নে আচ্ছা তাৰপিছত মই কৈছো দোকানী দাদা এটা এন্দুৰ দিয়ক মই দোকানী কৈছো দাদা এটা এন্দুৰ দিয়ক দোকানীয়ে কৈছে এটা ভাঙা নহয় বেয়া কোনো নহয় দোকানী কৈছে দাদা এটা এন্দুৰ দিয়ক দোকানীয়ে সুধিছে ইয়াক মানে কি পূজা পাতিছা তোমালোকৰ এন্দুৰ লাগে মোৰ নহয় এটা এন্দুৰ লেখা আছে কাৰণে মই কৈ আছো আপোনালোকক তাৰপিছত মই তেখেতে কৰিলে আমাৰ মুখত এন্দুৰ নাপায় আপুনি ইয়াতে আবাৰ এই ঘৰত যাই কিনে খাটৰ তলত সোমাব লাগিব তেতিয়া আমি এন্দুৰ বিচাৰি পাম তাৰপিছত মই এখনৰ ঘৰত যাই কিনে দাদা এটা এন্দুৰ বিচাৰি মই আমাৰ ঘৰ দিওঁ কাৰ ঘৰত পবিত্ৰৰ ঘৰত এন্দুৰ আছে নেকি আছে তাৰপিছত মই খাটৰ তলত সোমাই কিনে খাই কিনে এটা এন্দুৰ মই খাই কৰিছো এইটো এন্দুৰ লেখা আছে ঠিক আছে তেৰিৰ ক'ত এন্দুৰ লেখছে আৰু সেন্দুৰ এই মহিলা মানুহে মুখত লয় সেন্দুৰ ক'ত এন্দুৰ এইটো এটা মাথা খাই দিব হয় এন্দুৰ নহয় তো এন্দুৰ তাৰপিছত দোকানী ক'লো দাদা মোক ফগুন লাগে ফগুন দোকানীয়ে ক'লে যে দোকানী আমাৰ ইয়াত ফগুন আপুনি নাপায় আপুনি সেই পাহাৰত যাব লাগিব আপুনি বহুত গছ আছে আপুনি বহুত ফগুন পাব বিচাৰি মই পাহাৰৰ ওপৰত উঠি গ'লো ক'তো ফগুন নাপালো ভাই এটা গছত উঠিলো পৰি ধৰি মানে হাত ধৰি চিৰিছো ক'ত ফগুন লিখা আছে এইটো কি ফগুন লিখা আছে এইটো ফগুন নহয় এইটো এই ব্ৰাহ্মণে যে লয় লগুন মাথা খাই দিব নাপালে আৰু মই এইটো ফগুন লিখা আছে তাৰপিছত অকণমান সহযোগ কৰি ভাল হ'লে তাৰপিছত কি লিখা আছে অপৰাজিতা ফুল বা পদুম ফুল অপৰাজিতা ফুল পাইছে পদুম ফুল পাইছে মাজত যে বাঁহডাল আছে এই বাঁহটোৰ নাম লিখা নাই ইয়াতে অপৰাজিতা ফুল বাঁহ পদুম ফুল এইটো বাঁহ নহয় এইটো নাইবা কোনো বাঁহৰ নাইবা নাম নাই আপোনালোকে ক'ব পাৰিব নেকি কোনোবা বাঁহৰ নাইবা বাঁহ আছে নেকি ভোলকা বাঁহ আছে বিজুলী বাঁহ আছে কিবা বাঁহ আছে কিবা কিন্তু নাইবা বাঁহৰ নাম নাই এইটো নাইবা মানে কি গম পাইছে নাই কি নাইবা মানে যদি পদুম ফুল নাই তেনেহ'লে আৰু এবিধ কি ফুল দিছে অপৰাজিতা ফুল তাৰমানে পদুম ফুল নহ'লে অপৰাজিতা ফুলেৰেও হ'ব সেইটোৱে কৈছে নাইবা ক'ত বাঁহ বিচাৰি আছে ভাই তাৰপিছত গোবৰ গোমূত্ৰ লৈ আচ্ছা গোবৰ গোমূত্ৰ এইটো মাইকী গৰু লাগে নে মতা গৰু লাগে কি খায় মই এটা গৰুৰ পিছফালে যাই কিনে প্লাষ্টিকৰ এটা ঠোঙা লৈ লাগি আছো মোক লাভ মাৰি আছো মতা মাইকী বুলি কথা নহয়
গোবৰ গৰুটো যিকোনো গৰু হ'লে হ'ব আৰু হ'ব বাৰু নেক্সট দোকানী কোনো দাদা এটা হাৱা মুটা লাগে মাথা নষ্ট হৈ গৈছে দোকানী আপুনি মোৰ কাষ্টমাৰ নহয় বাবা আপুনি আৰু হাৱা মুটা মোৰ দোকানত নাই হাৱা মুটা কি বস্তু হে মই কি জানি এই হাৱা মুটা কি আছে এইটো হাৱা মুটা নহয় এৱা মুটা এতিয়া কলগছ চাৰি ঘণ্টা লগাইছে মন লগত যে কলগছ চাৰিডাল লগাই এই কলগছ চাৰিডাল লগাই তাত ধুনীয়াকে যিবিলাক আমাৰ ফুটা লগাই এনেকে ৰাউণ্ড ৰাউণ্ড কেনেকে एक क्रॉसचे जे लोग आहे हे तू जे हवा मुटा कोण हवा मुटा होय माथा खाई दी होय काय दिसत এই পূজাৰ কাৰণে হাৱা মুটাটো বল চাৰিটা লাল ফুল লাগে ফুল ফুল চাৰিটা লাগবই ফুল এটা ওয়ান শট আপনি খানা হলে এটা ফুলৰ দাম কিমান এটা ফুলৰ দাম কিমান পয়সা দিছে কম আৰু কষ্ট হৈছে বেছি চাৰিটা যদি লাল ফুল লাগে কিমান দাম লাগিব মোৰ তাতে পইচা কম ভাই সৰু ঘোৰাকে মই দুটা কোৱাটাৰ লৈ আহিছো কত কোৱাটাৰলৈ পূজা কৰিছে এই মাথা খাই দিল হয় কত কোৱাটাৰলৈ পূজা কৰিছে চাৰিটা লাল ফুল কি কৰোঁ মই কি কৰোঁ তই সেই দুটা কোৱাটাৰ আনছা নহয় যা বাহিৰত যা চুপচাপ খাৰ মাথা নষ্ট কৰিব ৰাইজমান মাত কৰিব এনেকৈ আৰু পূজা নহ'ব আমাৰ গতিকে আমি এটাই ইয়াৰ পৰা জ্ঞান কৰোঁ যে আমি নিজৰ কামটো হ'লে নিজে কৰিব আমি যদি আনক বিশ্বাস কৰোঁ তই হাৱা মুটা সগুণ লগুণ কি হয় হিচাপ নাই গতিকে ৰাইজসকল সদায় নিজৰ কাম নিজে কৰিব সদায় সুৰক্ষিত হৈ থাকিব আৰু নিজৰ কামত আগবাঢ়ি যাব ধন্যবাদ